নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আৰচিবি পৰাস্ত হৈছে দিল্লী কেপিটেলছৰ হাতত দিল্লী কেপিটেলছে আৰচিবিক ঘৰত সোমাই পৰাস্ত কৰিছে আজি আৰচিবিয়ে গ্ৰীণ জাৰ্সি পিন্ধিছিলে আশা কৰা হৈছিল যে জয় হ'ব কিন্তু অৱশেষত এখন অত্যন্ত ৰোমাঞ্চকৰ খেলত দিল্লী কেপিটেলছে তেওঁলোকক 6 উইকেটত পৰাস্ত কৰিছে এটা বল থকা অৱস্থাত 19.5 অভাৰত তেওঁলোকে জয় প্ৰাপ্ত কৰিছে আৰু যি ধৰণে আজি খেলখনত কেএল ৰাহুলে যি ধৰণে আগবঢ়াই দিলে টাৰ্গেটটো চেছ কৰাৰ ক্ষেত্ৰত তাৰ পাছত আমি দেখিলোঁ যে ট্ৰিষ্টেন ষ্টাফছ যি ধৰণে খেলখন ট্ৰিষ্টেন ষ্টাফছে চলালে বৰ্তমান সময়ত যদি আমি চাবলৈ যাওঁ ডেভিড মিলাৰ হওক আগতে এবি ডিভিলিয়াৰ্ছ আছিলে ফাফ ডু প্লেছিছ আছিলে দক্ষিণ আফ্ৰিকাৰ যদি উঠি অহা প্লেয়াৰৰ তালিকাত বৰ্তমান সময়ত চোৱা যায় ট্ৰিষ্টেন ষ্টাফছক কিন্তু বহুত কম মানুহে ৰেংক কৰে কিন্তু প্লেয়াৰজন যথেষ্ট ভাল এই ক্ষেত্ৰত কিন্তু ক্ষমতা আছে ডাঙৰ মেটছৰ প্লেয়াৰ কিন্তু হয় খেল কিন্তু ফচি থকা খেল উলিয়াই লৈ আনিব পৰা চলাই লৈ আনিব পৰা কিন্তু ক্ষমতা ট্ৰিষ্টেন ষ্টাফছৰ আছে আজি সেইটো দেখুৱালে আৰু শেষত আমি দেখিলোঁ যে ডেভিড মিলাৰৰ নিচিনা ইমান অভিজ্ঞতা প্ৰাপ্ত থকা প্লেয়াৰ আহি শেষত 6ৰ ওপৰত 6 মাৰি আৰচিবিৰ হাতৰ পৰা কিন্তু খেল লৈ আহিলে গতিকে খেলখন যদি আজি এবাৰ ইফালে যায় এবাৰ সিফালে যায় তেনেকুৱা ধৰণৰ হৈ আছিলে কোনোবা সময়ত এনেকুৱা লাগি আছিলে যে আৰচিবিও হয়তো জিকিব পাৰিব যদিহে বলিং ভাল কৰে উইকেট যদি সময়মতে নিয়মিতভাৱে ল'ব পাৰে কিন্তু শেষৰ ফালে আমি দেখিলোঁ যে ডেভিড মিলাৰে এনেকুৱা ভুল কৰিছিলে আগতে যে আমি দেখিবলৈ পাইছিলোঁ আগতে এখন মেটছত কুলদীপ যাদৱক ষ্ট্ৰাইক নিদি শেষত বলটো বিট হৈ পেলাই যিখন আপোনালোকৰ মনত আছে সেইখন খেল গতিকে ডেভিড মিলাৰে গুজৰাট টাইটেন্সৰ বিৰুদ্ধে সেইখন খেলত তেনেকুৱা কৰিছিলে কিন্তু ডেভিড মিলাৰে একেটা ভুলেই 10 বাৰ কিন্তু নকৰে গতিকে আজি খেল জিকাম বুলি আহিছিলে ডেভিড মিলাৰে ইম্পৰ্টেণ্ট টাইমত 6 মাৰি কিন্তু খেল উলিয়াই লৈ গ'ল আৰু ৰোমাৰিঅ চেফাৰ্ডক লাষ্টৰ অভাৰটো দিলে ৰোমাৰিঅ চেফাৰ্ড সাধাৰণতে ডেথ বল স্পেচিয়েলিষ্ট হয় ডেথ অভাৰত বলিং কৰা মানুহ হয় কিন্তু তথাপিতো ৰোমাৰিঅ চেফাৰ্ডে কেতিয়াবা বহুত পিটন খোৱাও দেখিবলৈ পোৱা যায় কেতিয়াবা বহুত দিন বেয়াও গুচি যায় চ' আজি ৰোমাৰিঅ চেফাৰ্ডৰ দিন বেয়া আছিলে গতিকে শেষৰ অভাৰটো ৰোমাৰিঅ চেফাৰ্ডৰ সলনি যদি বেলেগে মাৰিলেহেঁতেন তেতিয়া হয়তো মানে ক'ব নোৱাৰি ৰানো যিহেতুকে ইমান বেছি নাছিলে 15 অভাৰ মাৰি দিব ভাল চেট বেটাৰ আছিলে তেওঁলোকে আগৰ পৰা সাধাৰণতে সময় অতিবাহিত কৰিছিলে খেলপথাৰত সেইটো কাৰণে সাধাৰণতে তেওঁলোকে 15 ৰান কি ৰিক্স লৈ ল'ম বুলি আছিলে লাষ্টত গতিকে আজিতো দিল্লীটো জিকিবলগীয়া আছিলে বুলি ক'ব বিচাৰিম যি ধৰণে কিন্তু দিল্লীয়ে খেলখন চলালে ফচা খেল এখন যি ধৰণে উলিয়াই নিলে সেইটো কিন্তু ডাঙৰ কথা সেইটোহে যে কঠিন খেল তেওঁলোকে হৰাৰ মুখৰ পৰা কিন্তু আজি আহিছে বাঘৰ মুখৰ পৰা আহিছে বুলি ক'ব লাগিব দিল্লী কেপিটেলছ টিমটোৱে আনহাতে বেড লাক ফৰ আৰচিবি জিকা খেল আছিলে যদি সময়ত যদি ট্ৰিষ্টেন ষ্টাফছৰ উইকেটটো উলিয়াব পাৰিলেহেঁতেন তেতিয়া খেল চলোৱা মানুহ কিন্তু নাছিলে আৰু যদি এটা উইকেট গ'লহেঁতেন ইফালে কিন্তু চিধা বলাৰ আছিলে ইফালে আৰু বৰ জনা শুনা বৰ বিধৰ বেটাৰ নাছিলেগৈ গতিকে সেইটো অকণমান বলিঙো বেয়া হ'ল আৰু মেইনলি আজি আৰচিবিৰ বেটিং বেয়া হৈছে বুলি মই মেইনলি ক'ব বিচাৰিম কি কাৰণে কাৰণ আৰচিবি টিমে যেতিয়া খেলিবলৈ আহে আগৰ খেলবিলাকত আমি দেখিছোঁ যে তেওঁলোকে 200+ নৰ্মেল থাকে তেওঁলোকৰ টিমটো যদি আমি চাবলৈ যাওঁ টিমটোৰ হিচাপত বেটিং লাইনত যিমানটো দীঘল আছে সেইটো হিচাপত কিন্তু তেওঁলোকৰ আজি টাৰ্গেটটো নাই হোৱা 220+ মান দিব লাগিছিলে আৰু মই আগৰ পৰা আপোনালোকক কওঁ যে এইবাৰৰ IPL এনেকুৱা হৈছে যে আপুনি 200+ টাৰ্গেট দিও একো কাম নহয় 220 মান দিব লাগিব গতিকে তেনেকুৱা ধৰণৰ হয় চ' আজি তথাপিতো টাৰ্গেটটো 200 মান দিয়া হ'লে হয়তো আজি কিবা এটা আশা কৰিব পাৰিলেহেঁতেন 200 মান আজি টাৰ্গেটটো লাগিছিলে এনেকুৱা অনুভৱ হৈছে কমচে কম আজি টাৰ্গেট 200 লাগিছিলে 200 নিদি আজি বিপদত পৰিলে আৰচিবি চ' বেটিঙতো সেই আমি দেখিবলৈ পালোঁ যে ফিল চল্টৰ বাদে বাকী কিন্তু বিশেষ ডাঙৰ স্ক'ৰ নাই বাকীসকলে মিলিজুলি কেইটামান ৰান কৰিছে আৰচিবিৰ যদি আমি কথা ক'বলৈ যাওঁ তথাপিতো আৰু কেইটামান ৰান লাগিছিলে আৰু কেইটামান দায়িত্বশীল ইনিংছ লাগিছিলে আৰু এজনৰ 50 বা 60 এনেকুৱা ধৰণৰ এটা ইনিংছ লাগিছিলে গতিকে সোনকালে আউট হ'ল সেইটো ক্ষেত্ৰত আমি দিল্লী কেপিটেলছৰ বলাৰসকলকো ক্ৰেডিট দিব লাগিব যে যি ধৰণে তেওঁলোকে বান্ধি ৰাখিলে যে আৰচিবিৰ নিচিনা এটা ইমান বেটিং হেভি টিমক ইমান এটা বেটিঙৰ দীঘলীয়া লাইন আপ থকা টিমক তেওঁলোকে যি ধৰণে বান্ধি ৰাখিলে ৰান কৰিবলৈ নিদিলে 200 আপ কৰিবলৈ নিদিলে সেইটো কিন্তু তেওঁলোকৰ বলাৰসকলক আমি ক্ৰেডিট দিব লাগিব তেওঁলোকৰ বলাৰসকলে নিয়মিতভাৱে উইকেট ল'লে গতিকে আজি ক'বলৈ গ'লে দিল্লী কেপিটেলছ ভাৰী পৰিছে আৰচিবিৰ ওপৰত কিন্তু এটা কথা মানিব লাগিব যে যদিও বা ইমানটো টাৰ্গেট দিছিলে 176 ৰানৰ যিটো টাৰ্গেট দিছিলে আৰচিবিয়ে দিল্লীক সেইটো টাৰ্গেটক লৈয়ে যে আৰচিবি টিমটোৱে ইমান যুঁজিলে সেইটো ডাঙৰ কথা এতিয়া আৰচিবি বলিং অলপ ভাল আছে বুলিহে যুঁজিব পাৰিছে কিন্তু বেলেগ এটা টিমে কিন্তু 176 ৰান টাৰ্গেট দি পেলাই ইমান লাষ্টলৈকে যুঁজিব নোৱাৰে গতিকে সেইটোও চাব লাগিব গতিকে আৰচিবি কম্বিনেশ্যন ভাল যিহেতুকে বেটিং বলিং সকলোফালে এটা থকা ষ্ট্ৰং টিম হয় সেইটো কাৰণে আৰচিবি বুলিহে আজি এখন ইমান 19.5 অভাৰলৈকে নিব পাৰিলে বেলেগ এটা যদি টিম হ'লহেঁতেন এখন 19.5 অভাৰ নাযায় এখন 17-16 অভাৰত এখন হাৰি গ'লহেঁতেন গতিকে যি কি নহওক আৰচিবিৰ কাৰণে কিন্তু বেড লাক আৰু দিল্লী কেপিটেলছৰ কাৰণে সুন্দৰ কথা এতিয়া যে এখন খেল জিকাৰ লগে লগে তেওঁলোক পইণ্টছ টেবুলত 4ৰ্থ স্থানলৈ গুচি গৈছে গতিকে পইণ্টছ টেবুলৰ যিটো 4 নম্বৰ স্থান প্ৰথম 3টা স্থানতো শক্তিশালী 3টা টিম আছেই আৰচিবি সেইফালে PBKS আৰু ৰাজস্থান এইকেইটা টিমে বহুত ধুনীয়া খেলি গৈ আছে ষ্ট্ৰং কম্বিনেশ্যনৰ 3টা টিম এইকেইটা টিমে 3টা পজিশ্যন লৈ ৰাখিছে 4 নম্বৰ পজিশ্যনটোৰ কাৰণে এতিয়া যুদ্ধ হৈ আছে জিটিয়ে পাব নে নাই এইফালে আমাৰ ডিচিয়ে পাব নে নাই বেলেগ কোনোবাই পাব সেই 4 নম্বৰ পজিশ্যনটোত কেতিয়াবা যদি কোনোবা এটা গৈছে আনদিনা আকৌ বেলেগ এটা গৈছে তেনেকুৱা হৈ আছে গতিকে যুঁজখন বৰ্তমান সময়ত অব্যাহত আছে পইণ্টছ টেবুলৰ বৰ্তমান সময়ত আধা খেলো যোৱা নাই বাৰু যদিও সেই যুঁজটো অব্যাহত থাকিব প্ৰত্যেকখন মেচৰ লগত যুঁজ অব্যাহত থাকিব আৰু শেষলৈ এনেকুৱা এটা পৰিস্থিতি হ'বগৈ যে ইমান অভাৰত জিকিব লাগে ইমানটো নেট ৰান ৰেট লাগে এনেকুৱাবিলাক বস্তু আপোনালোকে গৈ পেলাই শেষৰ সময়ত দেখিবলৈ পাব যেতিয়া একেবাৰে গ্ৰুপ ষ্টেজ সমাপ্ত হ'ব তেতিয়া আপোনালোকে সেইবিলাক সমীকৰণ আপোনালোকে এটা সময়ত দেখিবলৈ পাব তেতিয়া আকৌ খেলৰ জমিব মানে তেতিয়া IPL খেলটো চাই আৰু বেছি জমিব যে ইমান অভাৰ জিকিলেহে বোলে
কোৱালিফাই কৰিব, ইমানটো নেট ৰান ৰেটত জিকিব লাগিব, ইমান অভাৰ আগত জিকিব লাগিব, এনেকুৱাবিলাক যেতিয়া কথা আহিব তেতিয়াতো আৰু মজা হৈ যায়, অংক কেলকুলেটাৰ উলিয়াব লাগিব, হয় নহয়? বাকী যি কি নহওক আজি যদি আপোনালোকে স্ক'ৰ কাৰ্ডখন চাই RCB 175 ৰান কৰিছিলে 8টা উইকেটৰ লোকচানত 20 অভাৰত, ৰানটো কম হ'ল, ফিল চল্টে 38টা বলত 63 নিজৰ কাম কৰি গ'ল, 4টা 4 3টা 6, বিৰাট কোহলি 13টা বলত 19, বিৰাট কোহলিয়ে ইমান বিশেষ কৰিব নোৱাৰিলে আজি, দেৱদত্ত পাটিগল 13টা বলত 18, ৰজত পাটিদাৰো আজি ফেইল মাৰিলে, ৰজত পাটিদাৰ আৰু দেৱদত্ত পাটিগল এই দুজন যেতিয়া ভাৰতীয় বেটাৰ ফেইল মাৰে তেওঁলোকৰ কিন্তু ৰান কম হয়, সেইটো আজি আমি দেখিবলৈ পালোঁ। ৰজত পাটিদাৰ 8, টিম ডেভিড 26, জিতেশ শৰ্মা 14, জিতেশ শৰ্মা এবাৰ বেট চলা নাই বিশেষভাৱে, ৰোমাৰিঅ চেপাৰ 1, কুণাল পাণ্ডিয়া 12, কুণাল পাণ্ডিয়া বৰ বিশেষ কৰিব পৰা নাই, কিন্তু বলিঙত কৰিলেও কিন্তু বেটিঙত কুণাল পাণ্ডিয়া ওলাই অহা নাই এইবাৰ এইটো ছিজনত। ৰাছিক চালামদাৰ 0, ভুৱনেশ্বৰ কুমাৰ 3, গতিকে 175 ৰান কৰিছিলে। এইদৰে এওঁলোকৰ বেটিংটো চাই মই এটা কথা ক'ব পাৰোঁ, ফিল চল্ট, বিৰাট কোহলি, দেৱদত্ত পাটিগল, ৰজত পাটিদাৰ এই টপ 4 আৰু লগতে টিম ডেভিডে অলপ ভাল খেলি আছে, টপ 5 ভাল খেলি আছে। টপ 5ৰ ভিতৰত যদি দুজনমান চলে তেতিয়াও তেওঁলোকৰ ৰান হয়, দুজন মানুহ যদি চলে, ফিল চল্টৰ লগত যদি আৰু এজন চলিলেহেঁতেন টপ 5ৰ ভিতৰত তেতিয়াও ৰান হ'লহেঁতেন, কিন্তু সেয়া নচলিলে। মেইন কথাটো হ'ল যে বলিং ভাল হৈছে দিল্লী কেপিটেলছৰ, ইয়াত যদি আৰু এজন চলিলেহেঁতেন, ধৰক ৰজত পাটিদাৰ বা দেৱদত্ত পাটিগল বা টিম ডেভিড কোনোবা তিনিজনৰ ভিতৰত এজন চলা হ'লেও আজি তেওঁলোকৰ ৰান 200 আপ হয়। বাকী যদি আপোনালোকে বলিং চাই 3 অভাৰত 36 ৰান দিলে আকিব নাবিয়ে, তেওঁ উইকেট ল'ব পৰা নাই আজি। মুকেশ কুমাৰে 4 অভাৰত 32 ৰান, এটা উইকেট। মুকেশ কুমাৰ বলাৰটো এইটো কাৰণে ভাল লাগে, ৰান একেবাৰে নিদিয়ে, পেচ বলাৰ হয়, পেচ বলাৰসকল কিন্তু বেছিকৈ ৰান দিয়াৰ কাৰণে জনা যায়, কিন্তু মুকেশ কুমাৰ এনেকুৱা এটা বলাৰ যি উইকেটো লয় আৰু ৰানো নিদিয়াকৈ যায়। চব 8কে দিছে 4 অভাৰত 32 ৰান, আৰু লুংগিয়ানগিৰি 4 অভাৰত 39 ৰান, 2টা উইকেট। লুংগিয়ানগিৰি এবাৰ ছিজনটো ধুনীয়া গৈছে, T20 ৱৰ্ল্ড কাপৰ পৰা আমি দেখি আহিছোঁ যে লুংগিয়ানগিৰি বলিং ভাল হৈছে, T20 ৱৰ্ল্ড কাপৰ যিটো ফৰ্ম সেইটো অব্যাহত ৰাখিছে লুংগিয়ানগিৰিয়ে, 4 অভাৰত 39 ৰান, 2টা উইকেট। গতিকে লুংগিয়ানগিৰিয়ে সদায় ভাল বলিং কৰি থকা আমি দেখিবলৈ পাইছোঁ, আৰু এনেকুৱা যদি বিদেশী এজন বলাৰ আহি সদায় ভাল বলিং কৰি থাকে, সদায় আপোনাৰ কামটো কৰি দিয়ে, তেতিয়া টিমৰ কাৰণে কথাবিলাক সহজ হৈ যায়। গতিকে এজ এ বলিং ইউনিট বহুত ভাল দিল্লী কেপিটেলছ টিমটো, সেইটো লুংগিয়ানগিৰি। কুলদীপ যাদৱৰ যদি আপোনালোকে বলিং চাই, তেওঁ আজি 8কে দিছে 4 অভাৰত 32 ৰান, 2টা উইকেট। নটৰাজনৰ যদি বলিং চাই 2 অভাৰত 16 ৰানহে দিছে, ইমানো বেছি ৰান দিয়া নাই, উইকেট যদিও নাই। অক্ষৰ পেটেলে ৰান কম দিছে, 3 অভাৰত 18 ৰান মাত্ৰ, 2টা উইকেট লৈছে, 6কে দিছে 1 অভাৰত। গতিকে ৰান একেবাৰে নাই দিয়া। আজি যদি দিল্লী কেপিটেলছৰ গোটেই যদি আপোনালোকে বলিংখিনি চাই, তাত আপোনালোকে এটা কথা দেখিব যে কোনেও 10কে ৰান নাই দিয়া। আকিব নাবিয়ে দিছিলে 12কে, বাকীখিনিয়ে কিন্তু কোনেও ডাবল ডিজিটত কিন্তু ৰান খৰচ কৰা নাই প্ৰত্যেক অভাৰ ৰান ৰেট। গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে দিল্লী কেপিটেলছৰ বলিং আজি ইউনিটি দেখিবলৈ পোৱা গ'ল, বলিং ইউনিটৰ যাদু আজি দেখিবলৈ পোৱা গ'ল। বাকী ৰান চেষ্টো যদি চাই 19.5 অভাৰত প্ৰাপ্ত কৰিলে, 4টা উইকেট, 179 ৰান, 4টা উইকেটহে গ'ল। গতিকে উইকেট ল'ব নোৱাৰিলে নিয়মিত সময়ত RCB বলাৰসকলে। প্ৰথম নিশংকে 1 ৰান কৰিছিলে 2টা বলত, প্ৰথম নিশংকা সস্তাত গৈছিল যদিও KL ৰাহুলে গোটেই ধৰি ল'লে। গতিকে KL ৰাহুলে 34টা বলত 57 ৰান কৰিলে, 6টা 4, 2টা 6, গতিকে KL ৰাহুলে নিজৰ কাম কৰি দিলে অপেনিঙত। তাৰপাছত কৰুণ নায়াৰ আজি ফেইল হ'ল, খেলাইছিলে 5টা বলত 5, সমীৰ ৰিজভি 3টা বলত 2, বাকীখিনি কিন্তু ফেইল নহ'লে। সমীৰ ৰিজভিৰ পাছৰখিনি যদি আপোনালোকে চাই, ত্ৰিষ্টান ষ্টাফ 47টা বলত 60 কৰি নট আউট হৈ থাকিলে, নট আউট হৈ খেল জিকাই উভতি আহিছে 47টা বলত 60, এইটো বহুত ইম্পৰ্টেণ্ট নক হয় এইখন খেলৰ দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লে। অক্ষৰ পেটেল 19টা বলত 26, ডেভিড মিলাৰ 10টা বলত 22, গতিকে ডেভিড মিলাৰে লাষ্টত আহি ফিনিচিংটো দি দিলে। ডেভিড মিলাৰে কিন্তু আগৰ নিচিনা ভুল কৰা নাই। বাকী উইকেটৰ কথা ক'বলৈ গ'লে ভুৱনেশ্বৰ কুমাৰে 3টা পাইছিলে, এটা কুণাল পাণ্ডিয়া পাইছিলে, বাকী কিন্তু বৰ উইকেট তেনেকৈ নাই। সুয়েশ শৰ্মাই পিটন খালে 3 অভাৰত 31 ৰান, বাকী ৰোমাৰিঅ চেপাৰে 5টা বলতে 17 ৰান দিলে, গতিকে লাষ্টৰ অভাৰটো মাৰিছিলে, গতিকে সেইটো অভাৰ বেয়া হ'ল তেওঁৰ। বাকী হেজলউডেও আজি পিটন খাইছে 4 অভাৰত 38, ইমান বৰ বিশেষ উইকেটো নাই। বাকী ৰাছিক চালামে 4 অভাৰত 40 ৰান খালে, কুণাল পাণ্ডিয়া 4 অভাৰত 24, এটা উইকেট পাইছিলে, সুয়েশ শৰ্মা 3 অভাৰত 31 ৰান আমি দেখিবলৈ পালোঁ। গতিকে এয়া আছিলে এখন খেলৰ কাহিনী, এখন খেলৰ আলোচনা, আৰু নেক্সট যিখন খেল এখন হয়তো চলিয়ে আছে SRH আৰু CSK, তাৰ ওপৰত আমি ভিডিঅ' দিম খেলখন শেষ হোৱাৰ পাছত। মইতো CSK জিকিব বুলি কৈছিলোঁ, এখন খেলত কি হয় আমি চাই লওঁ, আৰু তাৰ পাছত আমি বাকীবিলাক কথা আলোচনা কৰিম আৰু বাকীবাৰ সময় পালে ভিডিঅ' দিম। বাকী এই ভিডিঅ'টো মই ইমানে সমাপ্ত কৰি, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব, লগতে হাইপ দি দিব, তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিষ্ঠিত বিদায় মাগিছোঁ। ধন্যবাদ।